হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আমি লাষ্ট ভিডিঅ'টোত চালোঁ যে লক্ষ্মীকান্তৰ প্ৰথম চেপ্টাৰটো হিষ্টৰিকেল বেকগ্ৰাউণ্ড। তাৰে আণ্ডাৰত আমি প্ৰথম একখন পঢ়িলোঁ। একখনৰ নাম হ'ল ৰেগুলেটিং এক্ট অফ 1773। তো আজি আমি তাৰ পিছৰ এককেইটা পঢ়িবলৈ গৈ আছোঁ। এইখিনিতে মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ যে মই এটা সৰু চেঞ্জ আনিছোঁ। এতিয়াৰ পৰা মই যোনবোৰ ভিডিঅ'জ দিম তাৰে যোনটো PDF হ'ব সেইটো অলপ এনিমেটেড ফৰ্মত হ'ব। তো মই অলপ নতুন চেঞ্জ আনিব ট্ৰাই কৰিছোঁ যে আমি সকলোৱে জানো যেতিয়া আমি যিকোনো এটা বস্তু পিকচাৰ ফৰ্মত বা ভিডিঅ'গ্ৰাফিক বা পিকচাৰ ফৰ্মত এনিমেটেড ফৰ্মত দেখোঁ তেতিয়া আমাৰ বস্তুবোৰ ৰিলেট কৰিবলৈ মনত ৰাখিবলৈ ইজি হয়। তো মই ইয়াতে কি কৰিছোঁ, লক্ষ্মীকান্ত কিতাপখনৰ পৰা অলপ শ্বৰ্টকৈ নোটছটো বনাই উইথ ছাম পিকচৰিয়েল ডায়েগ্ৰাম কৰি দিছোঁ যাতে আপোনালোকৰ কুইক ৰিভিজন আৰু যাতে ভিডিঅ'টোত বুজাত সুবিধা হয়। আশা কৰোঁ আপোনালোকে ইনিচিয়েটিভটো ভাল পাব আৰু মই এই গোটেইবোৰ PDF তলত কমেণ্ট ছেকশ্যনত দি দিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো লাষ্ট ভিডিঅ'টোত আমি পঢ়িলোঁ যে ৰেগুলেটিং এক্ট অফ 1773 কি হৈছিলে। কিন্তু যেতিয়া এই এখন অনা হ'ল তাৰ পিছত এটা প্ৰব্লেম দেখা গ'ল যে কিছুমান ডিফেক্টছ দেখা গ'ল। তো সেই বস্তুবোৰ ঠিক কৰিবৰ কাৰণে এতিয়া নেক্সট এইখন এক্ট আনিছে। তো এই এক্টখনক এইকাৰণে এমেণ্ডিং এক্ট অফ 1781খনৰ আন এটা নাম দিয়া হ'ল যে এক্ট অফ ছেটেলমেণ্ট। ছেটেলমেণ্ট মানে হ'ল যে আগৰ যিখিনি প্ৰব্লেম আছিলে, যিখিনি ডিফেক্ট আছিলে সেইখিনি এতিয়া ঠিক কৰিব। তো সেইকাৰণে আমি এই বস্তুটো মনত ৰাখিব লাগিব যে এই এক্টখনৰ আন এটা নাম হ'ল এক্ট অফ ছেটেলমেণ্ট। আৰু এই ধৰণৰ সৰু সৰু বস্তুৱে কেতিয়াবা এক্সামৰ MCQত সুধি দিয়ে। চ' এই বস্তুবোৰ আমি অলপ মন দিব লাগিব। তো ইয়াতে মই দি দিছোঁ যে হোৱাই দিছ এক্ট, এই এক্টখন কিয় আনিলে কাৰণ ৰেক্টিফাই দ্য ডিফেক্টছ অফ ৰেগুলেটিং এক্ট অফ 1773। যোনবোৰ ডিফেক্ট আছিলে সেইবোৰ ৰেগুলেট কৰিবলৈ, ৰেক্টিফাই কৰিবলৈ। তো ইয়াতে কিছুমান ফিচাৰ্ছ আছে। তো প্ৰথমটো ফিচাৰ্ছ হ'ল যে যোনটো ছুপ্ৰিম কোৰ্ট বনাইছিলে কলকাতাত, তো কলকাতাৰ সেই ছুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যনৰ আণ্ডাৰত কেইটামান বডিক ৰিমুভ কৰি দিয়া হ'ল। কিয়নো যে এতিয়াৰ পৰা কি কৰা হ'ল, যোনজন গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে বা গভৰ্ণৰ জেনেৰেল আৰু তেওঁক আৰু যোনটো কাউন্সিল ফৰ্ম কৰা হৈছিলে, সেই কাউন্সিলটোক ছুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যনৰ পৰা দূৰত আঁতৰাই দিয়া হ'ল। আৰু যোনবোৰ ছাৰ্ভেণ্টছ অফ কোম্পানী আছিলে, যোনটো কোম্পানীৰ আণ্ডাৰত যোনবোৰ ছাৰ্ভেণ্টে কাম কৰি আছে, তো তেওঁলোকে যদি কোম্পানীৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছৰ মতে কাম কৰে তো তেওঁলোককো জুৰিছডিকশ্যন অফ ছুপ্ৰিম কোৰ্টৰ পৰা দূৰত ৰখা হ'ব। আৰু এটা লাষ্ট পইণ্ট হ'ল যে যোনবোৰ ৰেভিনিউ মেটাৰ্ছ, যোনটো টেক্স কালেক্টিং মেটাৰ্ছ আৰু টেক্স কালেক্ট কৰোঁতে যিখিনি প্ৰব্লেমছ বা যিখিনি মেটাৰ্ছ ওলায় সেই বস্তুখিনিও ছুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যনৰ পৰা আঁতৰাই অনা হ'ল। তো আমি মনত ৰাখিব লাগিব যে আণ্ডাৰ দ্য এমেণ্ডিং এক্ট অফ 1781 আমাৰ তিনিটা মেইন বস্তু জুৰিছডিকশ্যন অফ ছুপ্ৰিম কোৰ্টৰ পৰা দূৰত ৰখা হ'ল। সেই তিনিটা হ'ল যে গভৰ্ণৰ জেনেৰেল এণ্ড দেয়াৰ কাউন্সিল, ছাৰ্ভেণ্টছ অফ কোম্পানী আৰু হ'ল ৰেভিনিউ মেটাৰ্ছ। তো ছেকেণ্ড পইণ্টটো হ'ল যে ইয়াতে এটা সৰু প্ৰিণ্টিং মিষ্টেক হৈছে, এইটো পইণ্টটো ছেকেণ্ড পইণ্ট হ'ব লাগিছিলে। তো ছেকেণ্ড পইণ্টটো হ'ল যে ছুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যনটো হ'ল কলকাতাৰ ওপৰত হ'ব, মানে কলকাতাৰ যোনখিনি মানুহ সেইখিনি মানুহে ছুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যনৰ আণ্ডাৰত আহিব। তো থাৰ্ড পইণ্টটো হ'ল যে যেতিয়া কিবা পাৰ্চনেল কেছ জাজমেণ্ট দি আছে, তো কেছবোৰ যেতিয়া আহিব তেওঁলোকৰ যোনজন পাৰ্চন আহে তেওঁৰ ৰিলিজিয়াছ ল'ৰ মতে চলিব লাগিব। যেনে এজন যদি হিন্দু পাৰ্চন যায় তো তেওঁৰ হিন্দুৰ ল' মতে চলিব লাগিব, বা কোনোবা এজন যদি মুছলিম পাৰ্চন যায় তেওঁ মহম্মদিয়ান ল' মতে চলিব লাগিব। তো সেইখিনি সময়ত যোনবোৰ ৰিলিজিয়াছ ল' আছিলে তো সেইবিলাককো ইম্পৰ্টেঞ্চ দিছিলে ছুপ্ৰিম কোৰ্টৰ জাজমেণ্টত। তাৰপিছত ফ'ৰ্থ পইণ্টটো আহিলে যে যোনবোৰ এপিলছ আছিলে, প্ৰভিন্সিয়েল কোৰ্টৰ যোনবোৰ এপিলছ হয় সেইবোৰ এতিয়া ডাইৰেক্টলি গভৰ্ণৰ জেনেৰেল ইন কাউন্সিল তেওঁলৈ যাব, ছুপ্ৰিম কোৰ্টলৈ নাযায়। সাধাৰণতে আমি এতিয়া কি হয়, যদি আমাৰ ডিষ্ট্ৰিক্ট কোৰ্টৰ যদি আমাৰ জাজমেণ্ট ভাল নালাগে, আমি যদি ছেটিছফাইড নহয়, তেতিয়া আমি হাইকোৰ্টলৈ যাওঁ, হাইকোৰ্টৰ ভাল নালাগে ছুপ্ৰিম কোৰ্টলৈ যাওঁ। তো হাইৰাৰ্কি ৱাইজ এপিলেট জুৰিছডিকশ্যন বুলি কোৱা হয়।
তো এই এপিলেট জুৰিছডিকশ্যন অফ প্ৰভিঞ্চিয়েল কোৰ্ট সেই বস্তুটো গভৰ্ণৰ জেনেৰেল আৰু তাৰ কাউন্সিলক দিয়া হৈছিলে, সুপ্ৰিম কোৰ্টক দিয়া হোৱা নাই। তো এই এক্টখনত গভৰ্ণৰ জেনেৰেলক বহুতো পাৱাৰ দিয়া হৈছে। তো আৰু লাষ্ট এণ্ড ফিফ্থ পইণ্টটো হ'ল যে গভৰ্ণৰ জেনেৰেলৰ হাতত ৰাইট আছে, তো তেওঁক পাৱাৰ দিয়া হৈছে যে তেওঁ এতিয়া যোনবোৰ প্ৰভিঞ্চিয়েল কোৰ্ট বা যোনটো কাউন্সিল আছিলে, তো সেই দুটাৰ আণ্ডাৰত যোনবোৰ লজ বা ৰেগুলেশ্যনছ বা বনাব, সেইবোৰ গভৰ্ণৰ জেনেৰেলে বনাব পাৰিব। তো এই এক্টটোৰ আণ্ডাৰত এইকেইটাই পইণ্ট আছিলে। আপোনালোকে বাৰে বাৰে বস্তুখিনি ৰিভাইজ কৰিব, তো বুজিবলৈ ইজি হ'ব। তো এতিয়া আমি নেক্সট এক্টখনলৈ যাওঁ। চ' এই এক্টখনৰ নাম হ'ল পিটছ ইণ্ডিয়া এক্ট অফ 1784। এই এক্টখন আমাৰ গোটেই এক্টবোৰৰ ভিতৰত ওৱান অফ দ্য ইম্পৰ্টেণ্ট এক্ট হয়, আৰু এই এক্টখনৰ পৰা বহুতো MCQs সোধা দেখা যায়। তো আপোনালোকে এই এক্টখন মন দি শুনিব। আৰু আমি প্ৰায়ে দেখোঁ যে আজিকালি বা আগৰ পৰা APSCত এই এক্টবোৰৰ পৰা বহুতো MCQ আহে, প্ৰিলিমছত আহে, ইভেন মেইনছত ডাইৰেক্ট কুৱেশ্যন আহে। যে এইবাৰ 2020 মেইনছত আহিছিলে যে ৰাইট এবাউট এক্ট অফ 1833। তো 1833 এক্টৰ ফিচাৰ্ছবোৰ সোধা হৈছে। তো আপোনালোকে এই এক্টৰ ফিচাৰ্ছবোৰ ভালকৈ মনত ৰাখিব, বাৰে বাৰে ৰিভাইজ কৰিব, তাতে আপোনালোকৰ বস্তুবোৰ কুৱেশ্যনছবোৰ কৰাত ইজি হয়। তো ফাৰ্ষ্ট পইণ্টটো হ'ল যে ফাৰ্ষ্ট ফিচাৰ্ছটো হ'ল যে এতিয়া কি কৰিলে, যোনটো ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে, তাৰ যোনটো কমাৰ্চিয়েল আৰু পলিটিকেল ফাংচনছ আছে, সেইটো দুই ভাগত ভাগ কৰা হ'ল। কোম্পানীয়ে ট্ৰেডিং কৰি যোনবোৰ ট্ৰেডিং কৰিব, তো সেইটো হ'ল কমাৰ্চিয়েল ফাংচন। তো আৰু যোনটো পলিটিকেল, যেতিয়া আমাৰ ইণ্ডিয়াৰ বেলেগ বেলেগ প্ৰভিঞ্চেছত সিহঁতে ৰুল কৰিব, তো সেইটো হ'ল পলিটিকেল। তো সেই বস্তুটো বেলেগ বেলেগকৈ ভাগ কৰি দিয়া হ'ল। তাৰপিছত ছেকেণ্ড পইণ্টটো হ'ল যে আমি ফাৰ্ষ্ট এক্টখনত পঢ়িছিলোঁ যে ৰেগুলেটিং এক্ট অফ 1773 কোৰ্ট অফ ডাইৰেক্টৰ্ছ ফৰ্ম কৰা হ'ল। এতিয়া কি কৰিলে, দুটা গভৰ্ণিং বডি বনাল। এটা বনোৱা হ'ল কোৰ্ট অফ ডাইৰেক্টৰ্ছ আৰু এটা হ'ল বৰ্ড অফ কণ্ট্ৰলছ। তো ইয়াতে কি কৰা হ'ল, কোৰ্ট অফ ডাইৰেক্টৰ্ছ আণ্ডাৰ কমাৰ্চিয়েল এফেয়াৰ্ছ, যোনবোৰ ট্ৰেডিং ৰিলেটেড এফেয়াৰ্ছ আছে, সেই বস্তুটো চাব দিয়া হ'ল। আৰু বৰ্ড অফ কণ্ট্ৰলক কি পাৱাৰ দিয়া হ'ল, সিহঁতে যাতে পলিটিকেল এফেয়াৰ্ছবিলাকৰ ওপৰত মেনেজ কৰে, পলিটিকেল এফেয়াৰ্ছবোৰ মেনেজ কৰে। আৰু এটা ইণ্টাৰেষ্টিং পইণ্ট হ'ল যে বৰ্ড অফ কণ্ট্ৰল যোনটো আছিলে, সেইটো ডাইৰেক্ট ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰি আছিলে। তো ইনডাইৰেক্টলি কি হ'ল, যোনটো পলিটিকেল এফেয়াৰ্ছ যোনটো আমাৰ ইণ্ডিয়াত ৰুল কৰিবৰ কাৰণে যোনটো মেইন ফেক্টৰ হয়, সেই বস্তুটোৱে ব্ৰিটিছ গভৰ্ণমেণ্টে ডাইৰেক্টলি ৰুল কৰি আছিলে। তো লাহে লাহে এইবোৰ এক্টৰ দ্বাৰা আমাৰ ইণ্ডিয়াখন ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰত আহি গৈ আছে। আৰু এই বস্তুটো যেতিয়াৰ পৰা আনিলে, তো তেতিয়াৰ পৰা আমাৰ ইণ্ডিয়াত কি অনা হ'ল, ডাবল গভৰ্ণমেণ্ট ফৰ্ম কৰা হ'ল। তো এই কুৱেশ্যনটো বাৰে বাৰে সোধা দেখা যায় যে কোনখন এক্টৰ আণ্ডাৰত ডাবল গভৰ্ণমেণ্ট অনা হ'ল। তো সেই এক্টখন হ'ল পিটছ ইণ্ডিয়া এক্ট। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট ফিচাৰ্ছ হ'ল যে বৰ্ড অফ কণ্ট্ৰলৰ আণ্ডাৰত কেইটামান ইম্পৰ্টেণ্ট প্ৰভিজন দিয়া হ'ল। এটাটো হ'ল সিহঁতে কি মেটাৰ্ছৰ আণ্ডাৰত সিহঁতে ৰিপৰ্টছ বনাব বা সেইবোৰ মেটাৰ্ছ ভালকৈ সিহঁতে চাব। তো ফাৰ্ষ্ট পইণ্ট হ'ল চিভিল, ছেকেণ্ড পইণ্টটো হ'ল মিলিটাৰী আৰু হ'ল ৰেভিনিউ। কাৰণ আমি জানো যে যেতিয়া এটা জেগা আমি কেপচাৰ কৰিব লাগে, আমি এটা জেগাক যেতিয়া আমি গভৰ্ণ কৰিব লাগে, তাৰ মেইন পাৱাৰফুল বস্তু হ'ল আৰ্মি এণ্ড মানি। যেতিয়া দুইটা বস্তু আমাৰ হাতত থাকিব, তেতিয়া আমি সেই জেগাটো ৰুল কৰাত, গভৰ্ণ কৰাত আমাৰ চবচে বেছি ইজি হ'ব। তো বৰ্ড অফ কণ্ট্ৰলৰ সেইটোৱে হ'ল। বৰ্ড অফ কণ্ট্ৰলৰ আণ্ডাৰত আমাৰ ইণ্ডিয়ান টেৰিটৰীৰ ইম্পৰ্টেণ্ট দুটা পইণ্ট আহি গ'ল। সেই দুটা হ'ল যে মিলিটাৰী আৰু ৰেভিনিউ। চ' বৰ্ড অফ কণ্ট্ৰল বহুত পাৱাৰফুল হ'ল। আৰু বৰ্ড অফ কণ্ট্ৰল পাৱাৰফুল হ'ল মানে ব্ৰিটিছ গভৰ্ণমেণ্ট পাৱাৰফুল হ'ল। তো এনেকৈয়ে ব্ৰিটিছ গভৰ্ণমেণ্টে আমাৰ ইণ্ডিয়াৰ ওপৰত ৰুল কৰা লাহে লাহে ষ্টাৰ্ট কৰি দিছিলে, মানে ৰুলটো বাঢ়ি বাঢ়ি গৈ আছিলে। তো যেতিয়া এই পিটছ ইণ্ডিয়া এক্টখনৰ পৰা দুটা ইম্পৰ্টেণ্ট পইণ্ট আমি নোট কৰিব পাৰোঁ, দুটা ইম্পৰ্টেণ্ট পইণ্ট আমি গম পালোঁ যে প্ৰথম পইণ্টটো হ'ল যে আগতে যোনটো কোম্পানীৰ টেৰিটৰী আছিলে, মানে যোনবোৰ জেগা কোম্পানী একুৱায়াৰ কৰিছে, সেই টেৰিটৰিজবোৰক এতিয়াৰ পৰা নাম দিয়া হ'ব ব্ৰিটিছ পজেশ্যনছ ইন ইণ্ডিয়া। এতিয়াৰ পৰা সেইবিলাকক আমাৰ ইণ্ডিয়াৰ সেই পাৰ্টছবিলাকক, সেই প্ৰভিঞ্চেছবিলাকক কি কোৱা হ'ব, সেইটো হ'ল ব্ৰিটিছ পজেশ্যন ইন ইণ্ডিয়া। আৰু ছেকেণ্ড পইণ্টটো হ'ল যে
এতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে সুপ্ৰিম কণ্ট্ৰল আহি গৈছে, তেওঁলোকৰ ডাইৰেক্ট কণ্ট্ৰল হৈ গৈছে আণ্ডাৰ কোম্পানীৰ এফেয়াৰ্ছ আৰু এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত। চ' এতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টৰ সুপ্ৰিম কণ্ট্ৰল হৈ আহি গৈছে। চ' এই এক্টখনৰ পৰা আমি গম পালোঁ যে লাহে লাহে কেনেকৈ আমাৰ ইণ্ডিয়াখন ব্ৰিটিছৰ আণ্ডাৰত আহি গৈ আছে, আৰু এই এক্টখনৰ এটা বহুত ডাঙৰ ৰোল আছে। তো আপোনালোকে বাৰে বাৰে এই এক্টবোৰ পঢ়ি থাকিব, কাৰণ এইবোৰ বহুত কনফিউজনিং হয়। কাৰণ আজি যোৱাকালি আমি পঢ়িলোঁ ৰেগুলেটিং এক্ট, আজি পঢ়িলোঁ এমেণ্ডিং, তাৰপিছত বিটছ। তো এনেকৈ যেতিয়া বস্তুবোৰ পাইল আপ হৈ যাব, তো আমাৰ কনফিউজন হোৱাটো অবভিয়াছ। তো আমি যেতিয়া বাৰে বাৰে বস্তুখিনি ৰিভাইজ কৰিম আৰু শ্বৰ্ট ফৰ্মত ৰিভাইজ কৰিম, তো আপোনালোকৰ বস্তুবোৰ মনত ইজিলি থাকিব। তো থেংক ইউ ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। কিবা যদি সুধিবলগীয়া বা কিবা যদি ক'বলগীয়া থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰিব। আশা কৰোঁ আমি আকৌ নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।